মই এতিয়া আচলতে আমাৰ যিসকল যুৱ বন্ধু আছে বা অলপ বয়সী আমাৰ পুৰুষসকল আছে, তেওঁলোকক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। চাওক, আমি সকলোৱে ইনকাম পাতি কৰি আছোঁ একমাত্ৰ নিজৰ সন্তানৰ কাৰণে। আচলতে খালি টকা পইচা থাকিলেই আমি নিজৰ সন্তানক ভাল লিখা পঢ়া কৰি ভাল এজন সুসন্তান বনাব নোৱাৰি। এই সুসন্তান বনাবলৈ হ'লে আমাৰ শিক্ষক শিক্ষয়িত্ৰী তথা আমাৰ অভিভাৱক অভিভাৱিকাৰ প্ৰয়োজন নিশ্চয় পৰিব। গতিকে আমি যিখন বিদ্যালয়ত এতিয়া চৰকাৰী হওক বেচৰকাৰী হওক দিছোঁ, তেওঁলোকে নিশ্চয় ক্লাছ পাতি ভালকৈ কৰিছে বা আমাৰ ল'ৰা ছোৱালীক লিখিবলৈ দিছে, পঢ়িবলৈ দিছে। আমাৰ আই মাতৃসকলে ঘৰুৱা যিবিলাক কাম তেওঁলোকে কৰিব লাগে আৰু তেওঁলোকে কিন্তু আমাৰ ল'ৰা ছোৱালীক তদাৰক কৰে। আৰু আমি পুৰুষসকলে কিন্তু আমি বাহিৰত কাম কৰিবলৈ যাওঁ বা গোটেই দিনটো আমি ইটো সিটো কাম কৰি থাকোঁ। কিন্তু সন্ধিয়া হোৱাৰ লগে লগে যেতিয়া আমি ঘৰত আহোঁ, আমি যাতে আহি চাহ দোকানেই হওক, তিনিআলি চাৰিআলিয়েই হওক, বজাৰেই হওক, তাতে আমি আড্ডা মাৰা বাদ দি যদি আমি অলপ সময় এই সৰু বা ডাঙৰেই হওক, এই সন্তানৰ অলপ খবৰ লোৱাৰ কাৰণে যদি সন্ধিয়াৰ সময়ত আমি কমচে কম 1 ঘণ্টা সময় ঘৰত আমি দিওঁ, নিশ্চয় আমাৰ এই সন্তানৰ কাৰণে বহুত উপকাৰত আহিব। চাওক, মাকতকৈ আমাৰ দেউতাকক চাই কিন্তু এই ল'ৰা ছোৱালীবিলাকে বহুত ভয় খায়। গতিকে আমি দিন য'তেই নাথাকক কিয়, আমি আমাৰ এই গাৰ্জেনসকল বা আমাৰ এই পুৰুষসকলক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, আপোনালোকে সময়বিলাক নষ্ট নকৰি আপুনি কামতে থাকক য'তেই নাথাকক কিয়, সন্ধিয়া সময়ত যেতিয়া আহিব আপোনালোকে গা পা ধুই 1 ঘণ্টা সময় হ'লে আপোনাৰ সন্তানৰ কাৰণে আজিৰ পৰাই দিয়া আৰম্ভ কৰক। চাওক, 1 মাহৰ ভিতৰতে আপুনি নিশ্চয় ভাল এটা ৰিজাল্ট পাব আৰু আপোনাৰ লগত আৰু আপোনাৰ সন্তানৰ লগত ভাল এটা সম্পৰ্ক গঢ়ি উঠিব। যদি আপোনাৰ মোৰ কথা যদি ভাল লাগে, আজিৰ পৰাই আপোনালোকে ষ্টাৰ্ট কৰি 1 মাহ পৰীক্ষা কৰি চাব পাৰে। আজিৰ ভিডিঅ' এইখিনি।